এই তিনিখন দেশে আপোনালোকক লাখ লাখ টকা দিব কেৱল এই কাৰণেই যে আপুনি তেওঁলোকৰ দেশলৈ গৈ বসবাস কৰে। হয়, প্ৰথম নম্বৰত আছে আলবিনেন, ছুইজাৰলেণ্ড। এইখন এখন সৰু গাঁও য'ত কেৱল 240 জন মানুহ থাকে আৰু যদি আপুনি ইয়াত শিফ্ট হয় তেন্তে তাৰ চৰকাৰে আপোনাক $25,000 দিব আৰু যেতিয়া আপোনাৰ সন্তান হ'ব তেতিয়া $1,000 অতিৰিক্তভাৱে পাব। আৰু ইয়ালৈ যোৱাৰ কেৱল এটাই চৰ্ত যে আপোনাৰ বয়স 45 বছৰতকৈ কম হ'ব লাগিব, তেতিয়াহে আপুনি এই দেশত শিফ্ট হ'ব পাৰিব। আৰু দ্বিতীয় নম্বৰত আছে প্ৰেচিছে, ইটালী। যদি আপুনি ইয়াত শিফ্ট হয় তেন্তে আপুনি পাব $30,000 আৰু এটা নতুন ঘৰ কেৱল $1। জানে কিয়? কাৰণ ইয়াত ইটালীৰ জনসংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে, সেইবাবে তেওঁলোকে এই আঁচনিখন ইয়াত মুকলি কৰিছে। আৰু তৃতীয় নম্বৰত আছে গ্ৰীচৰ দ্বীপ এণ্টিকাইথেৰা। যদি আপুনি ইয়াত শিফ্ট হয় তেন্তে আপোনাৰ জীৱন 360 ডিগ্ৰী সলনি হৈ পৰিব, কাৰণ তেওঁলোকে আপোনাক এখন সঠিক মাটি দিব, এটা নতুন ঘৰ সাজি দিব আৰু আগন্তুক 3 বছৰৰ বাবে প্ৰতি মাহে $600কৈ দিব, যিটো প্ৰায় 21,000ৰ পৰা $22,000 হয়। আৰু ইয়াক যদি ভাৰতীয় ৰূপীত ৰূপান্তৰ কৰা হয় তেন্তে প্ৰায় 9 কোটি ৰূপী হ'ব। কিন্তু এই দেশবোৰত শিফ্ট হ'বলৈ হ'লে তেওঁলোকৰ কিছুমান প্ৰয়োজনীয় চৰ্ত আপুনি পূৰণ কৰিব লাগিব, তেতিয়াহে আপুনি এই দেশবোৰলৈ গৈ থাকিব পাৰিব আৰু এই সকলোবোৰ সুবিধা তেওঁলোকৰ পৰা লাভ কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো আপোনাৰ সেইজন বন্ধুলৈ পঠিয়াই দিয়ক যাৰ এই দেশবোৰলৈ গৈ থকাৰ আটাইতকৈ বেছি প্ৰয়োজন।